ছাৰবিদসকল একাংশ চৰকাৰী কৰ্মচাৰীসকলৰ গ্ৰেড পে বৃদ্ধি পাব হয় ছাৰবিদসকল আপোনালোকে ঠিকেই শুনিছে আৰু যাৰ ফলত বিভাগীয় কৰ্তৃপক্ষৰ পৰা জাননী প্ৰকাশ পাইছে আৰু এই জাননী মৰ্মে ৰাজ্য চৰকাৰৰ অধীনৰ একাংশ চৰকাৰী কৰ্মচাৰীসকলৰ তেখেতসকলৰ গ্ৰেড পে অচিৰেই বৃদ্ধি পাব হয় ছাৰবিদসকল আৰু এয়া চাব বিশেষ শেহতীয়া খবৰ এয়া 15 তাৰিখৰ আৰু এয়া চাব গভৰ্ণমেণ্ট অফ অসমৰ অফিচ অফ দ্য ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ ফালৰ পৰা প্ৰকাশিত জাননী আৰু এই জাননীখন পঠোৱা হৈছে চাব টু দি ইনস্পেক্টৰ অফ স্কুল অল সকলো স্কুলৰ ইনস্পেক্টৰসকলৰ য'ত এক্সক্লুডিং 6 শিডিউল এৰিয়া ডিষ্ট্ৰিক্ট আৰু য'ত ইয়াৰ বিষয়বস্তু চাব ছাবজেক্ট য'ত লিখা আছে ৰিগাৰ্ডিং ডিছক্ৰিপেঞ্চি অফ পে ইন দ্য পে বেণ্ড অফ গ্ৰেজুৱেট টিচাৰ এপইণ্টেড আফটাৰ এইটো চাব 17 তাৰিখ 3 মাহ 2017 পিছত যি কৰ্মচাৰীসকল আছে মানে 17 তাৰিখ 3 মাহ 2017 আগৰ আপোনাৰ ছেকেণ্ডাৰী স্কুলৰ গ্ৰেজুৱেট শিক্ষকসকলৰ তেখেতসকলৰ গ্ৰেড পে বৃদ্ধি পাব বুলি এই বিভাগীয় কৰ্তৃপক্ষৰ পৰা জাননীখনেদি জনা হৈছে। সেয়েহে আপোনালোকৰ প্ৰতিটো সৈতে সৌৰভে নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ধন্যবাদ।